এটা বহুতে মিড ব্ৰেইন এক্টিভেশ্যনক ফেক ভুৱা বুলি ক'ব খোজে বিশেষকৈ বহুতে ক'ব খোজে সেই তেওঁলোকে বোলে নাকৰ তলদি দেখা পায় প্ৰজেক্টবোৰ আজিকালি স্কুলত বিভিন্ন ধৰণৰ প্ৰজেক্ট থাকে গতিকে গোটেইখিনি মোবাইলতে দিয়ে স্কুল কৰ্তৃপক্ষই হওক বা অভিভাৱকসকলেও তেনেকৈ মোবাইলটো হাতত দি থৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি সেই স্কুল কৰ্তৃপক্ষৰ সেই ব্যক্তিখিনিক বা অভিভাৱকসকলক কি ক'ব মিড ব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ মাজত তিনিটা বস্তু গ্ৰ' কৰাওঁ এটা হৈছে ছেল্ফ কণ্ট্ৰল আন এটা হৈছে ছেল্ফ ৰেছপন্সিবিলিটি আন এটা হৈছে ছেল্ফ মটিভেশ্যন আটাইতকৈ জটিল কাম হৈছে নিজক নিয়ন্ত্ৰণ কৰা আৰু নিজক চিনি পোৱা মোৰ যিটো অনুভৱ আমি আচলতে নিজক চিনি নাপাওঁ মই কোন মই কি পাৰিম মই কি নোৱাৰোঁ 10টা এণ্ড্ৰইড মোবাইল ফোন যদি ওপৰলৈকে জাপা হয় তাৰ ওপৰত যদি এটা পাত্ৰ ৰখা হয় পাত্ৰত যদি কৰ্ণ ৰখা হয় তেতিয়া একে সময়ত যদি 10টা মোবাইল ফোন ৰিং কৰি দিয়া হয় কৰ্ণ ফুটি যাব কিন্তু আৰু সেইটো হৈছে প্ৰাইভেট স্কুলৰ মাজত চলা এটা কম্পিটিশ্যন আৰু তাৰ আগত কিন্তু চৰকাৰী স্কুলবিলাকত আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াতো কম্পিটিশ্যন নাছিলে আমি নম্বৰৰ কাৰণে পঢ়া নাছিলোঁ জ্ঞানৰ কাৰণে পঢ়িছিলোঁ যে 3টা চি এভইড কৰিব 1 নম্বৰ চি হ'ল নিজৰ সন্তানৰ এগেইনষ্টে ক'তো কমপ্লেইন নিদিব নিজৰ সন্তানৰ এগেইনষ্টে কমপ্লেইন দিয়া মানে সেইটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ নহয় অভিশাপ হয় নাম্বাৰ 1 চি নাম্বাৰ 2 এটা চি কওঁ নিজৰ সন্তানক কোনোদিন কম্পেয়াৰ নকৰিব কাৰো লগত বেলেগৰ লগত কোনোদিন কম্পেয়াৰ নকৰিব আৰু এটা চি কৈছোঁ যে কোনোদিন নিজৰ সন্তানক ক্ৰিটিচাইজ নকৰিব যে নম্বৰৰ পিছত নদৌৰিবা জ্ঞানৰ পিছত দৌৰিবা 99-100% পোৱাটো বহুত ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে শিকিছে কিমান যে শিশুটোৱে গাড়ীখন ভঙাৰ পিছত ভঙা টুকুৰাবিলাক জোৰা লগাবলৈ চেষ্টা কৰে হয়নে এই জোৰা লগাবলৈ চেষ্টা কৰাটো হৈছে ক্ৰিয়েটিভিটি ধ্বংস নহ'লেতো সৃষ্টি নহ'ব সি গাড়ীখন ভাঙিছে কিন্তু আকৌতো জোৰা লগাবলৈ চেষ্টা কৰিছে মাক দেউতাকে কিন্তু জোৰা লগাবলৈ চেষ্টা কৰা কাৰ্যটো গুৰুত্ব নিদিয়ে ভাঙিলে যে এটা গুৰুত্ব দিয়ে সংগীতটো কেৱল মানসিক খাদ্যই নহয় কিন্তু শাৰীৰিক খাদ্য মই আটাইতকৈ বেছি কি কৰিলে ভাল পাওঁ বুলি কওঁ তোমালোকক ভুল কৰিলে মই আটাইতকৈ বেছি কি ভাল পাওঁ ভুল কৰিলে আৰু আটাইতকৈ বেছি কি বেয়া পাওঁ আমুকে পাৰিছে তহঁতে ইমান সহজটোকে নোৱাৰো ছেকেণ্ড টাইম সেই ষ্টুডেণ্টে মাতিব জানো মনে মনে থাকিব আৰু মনে মনে থাকিলে সি শিকিব ক'ৰ পৰা আৰু এইটো একচুৱেলি ইয়াত মন্ত্ৰ এফাকি শিকাওঁ সিহঁতক মন্ত্ৰ এফাকি আছে মন্ত্ৰ ফাকি তেওঁলোকক শিকাওঁ আই কেন ডু ইট আই এম এ উইনাৰ আই এম দ্য বেষ্ট আই কেন ডু ইট আই এম এ উইনাৰ গড ইজ অলৱেজ উইথ মি টুডে ইজ মাই ডে এটা তুলি দিয়কচোন কেইটকা নোট কৰি দিব তেওঁ নমস্তে with Nirufa Namaste with Nirufa প্ৰাইভেট স্কুলবিলাক আহি যোৱা পিছৰ পৰা নম্বৰ কেন্দ্ৰিক যিটো প্ৰৱণতা যিটো প্ৰতিযোগিতা হ'ল সেইটোৱে ল'ৰা ছোৱালীবিলাকক বেছি আচলতে অনিষ্টহে কৰিছে ইমানবিলাক মানুহৰ মাজত মুকুতা হৈ মানে নীলোফা জিলিকি থাকক নমস্কাৰ নমস্তে উইথ নীলোফা চাই থকাৰ বাবে ধন্যবাদ নমস্তে উইথ নীলোফাৰ আজিৰ আলহী হৈছে এগৰাকী সমাজৰ বাবে খুব সুন্দৰ কাম কৰি থকা এজন ব্যক্তি তেখেত হৈছে কমল বৰা ডাঙৰীয়া তেখেত হৈছে শিক্ষক এজন আৰু লগতে এটা সময়ত তেওঁ খুব সুন্দৰকৈ একেলগে অসমৰ প্ৰত্যেকখন জিলাৰ নাম কেনেকৈ খৰকৈ মনত ৰাখিব পাৰে কেনেকৈ ক'ব পাৰে শিক্ষাৰ্থীসকলে তাৰ ওপৰত খুব সুন্দৰকৈ তেওঁ আগবঢ়াইছিল এই সুন্দৰ অভিজ্ঞতা গতিকে তেওঁ আজি আমাৰ মাজত আছে আৰু আপোনাক স্বাগতম নমস্কাৰ নমস্তে উইথ নীলোফাৰ মাজলৈ ময়ো আজি নমস্তে উইথ নীলোফাৰ এই অনুষ্ঠানটোলৈ আহিবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমন্ত্ৰণ কৰি অনাৰ কাৰণে বহুত ধন্যবাদ আৰু আজি আমি এটা বিষয় লৈ ইয়াত বহিছোঁ আৰু দুগৰাকী মোৰ লগত দুজন ষ্টুডেণ্ট আছে আমাৰ মাজত আছে তোমাৰ নামটো মোৰ নামটো হ'ল দিশা জসিংপ্ৰিয়া এঞ্জেল হয় আৰু তোমাৰ তনু মঞ্জুৰী বাগাক হয় কোন ক্লাছ তুমি মই ক্লাছ 5 দিশা ক্লাছ 5 আৰু তুমি ক্লাছ 8 ক্লাছ 8 গতিকে পোনপ্ৰথমে মিড ব্ৰেইন এক্টিভেশ্যন যি কেন্দ্ৰ আপোনাৰ তাৰ বিষয়ে কি হয় মিড ব্ৰেইন এক্টিভেশ্যন
ঠিক আছে আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন এওঁলোক মোৰ দুইজনী মিড ব্ৰেইন এক্টিভেশ্যনৰ ষ্টুডেণ্ট গুৱাহাটীৰে হয় মোৰ ঘৰটো লখিমপুৰ নাৰায়ণপুৰত হয় আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন আমাৰ এটা চেণ্টাৰ আছে আপোনাৰ হকী ষ্টেডিয়ামৰ ওচৰতে নালাপাৰা আমাৰ একচুৱেলি মিড ব্ৰেইন এক্টিভেশ্যনটো কি বস্তু সেই বিষয়ে মই অকণমান জনাই দিওঁ ৰাইজক আমাৰ ব্ৰেইনৰ তিনিটা পাৰ্ট আছে ফৰ ব্ৰেইন মিড ব্ৰেইন আৰু হাইণ্ড ব্ৰেইন ইয়াৰে মিড ব্ৰেইনক আমি ইণ্টাৰ ব্ৰেইন বুলি ক'ব পাৰোঁ সেই মিড ব্ৰেইনৰ দুইফালে দুটা হেমিস্ফিয়াৰ থাকে লেফ্ট হেমিস্ফিয়াৰ আৰু ৰাইট হেমিস্ফিয়াৰ আমাৰ লেফ্ট হেমিস্ফিয়াৰ আৰু ৰাইট হেমিস্ফিয়াৰ দুইটাকে আমি লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন বুলি বহুতে ক'ব খোজে আমাৰ শিশুসকলৰ যেতিয়া বয়স বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে হেমিস্ফিয়াৰ দুটাৰ মাজত ডমিনেশ্যন ষ্টাৰ্ট হয় আৰু যেতিয়া দুটা হেমিস্ফিয়াৰৰ মাজত ডমিনেশ্যন ষ্টাৰ্ট হয় তেতিয়া লাহে লাহে মিডল ব্ৰেইনটো ইনএক্টিভ হ'বলৈ আৰম্ভ কৰে আৰু এই মিডল ব্ৰেইনটো ইনএক্টিভ হ'বলৈ আৰম্ভ কৰিলে ষ্টুডেণ্টবিলাকৰ কিছুমান লষ্ট হৈ যায় যেনে মিডল ব্ৰেইনটো এটা স্মল পাৰ্ট আমাৰ ব্ৰেইনৰ এটা স্মল পাৰ্ট কিন্তু আমাৰ হেভি ফাংচন এটা তেওঁ সেই মিডল ব্ৰেইনটোৱে ফ'ল' কৰিব লগা হয় যেনে আমাৰ অডিটৰী ছিষ্টেমটো আমাৰ ভিজুৱেল ছিষ্টেমটো গোটেইটো কণ্ট্ৰল কৰে মিড ব্ৰেইনে আৰু সেই মিড ব্ৰেইনটো কেনেকৈ এক্টিভেশ্যন কৰিব পাৰি আৰ্টিফিচিয়েলি হওক বা চাইণ্টিফিকেলি আমি যি বুলি নকওঁ মিড ব্ৰেইন এক্টিভেশ্যনকতো বহুতে চিউডো চায়েন্স বুলিয়ে কয় চিউডো শব্দটো যদি আমি কওঁ যে কৃত্ৰিম বিজ্ঞান বা অপবিজ্ঞান যিয়ে নকওঁ কিন্তু আমি যদি কৃত্ৰিমভাৱে হওক যে মিড ব্ৰেইনটো এক্টিভেট কৰিব পাৰি নেকি তাৰ বিষয়ে আচলতে চিন্তা চৰ্চা আৰম্ভ হৈছিলে জাপানত এইটো কমপ্লিটলি জাপানিজ টেকন'লজি এটা হয় জাপানত এজন বেচিকেলি শিক্ষকে আছিলে তেওঁ মাকোটো চিচিডা তেওঁ 1929ত জন্ম হৈছিলে জাপানত আৰু তেওঁ একচুৱেলি ষ্টাডি কৰিছিলে যে শিশুসকলৰ মিড ব্ৰেইনটো কেনেকৈ এক্টিভেশ্যন কৰিব পাৰি আৰু 25 বছৰ গৱেষণাৰ অন্তত তেওঁ এটা মিউজিক থেৰাপি আৱিষ্কাৰ কৰিছিলে মিউজিক থেৰাপি যিটো সেইটোক আমি ক'ব পাৰোঁ নাডা য়োগা আমি ইতিমধ্যে গম পাইছোঁ যে আপুনি য়োগাৰ লগত জড়িত গতিকে আপুনি জানিব নাডা মিনছ য়োগা অফ চাউণ্ডছ এক প্ৰকাৰৰ য়োগাই হয় আমাৰ যিটো চাউণ্ড ভাইব্ৰেশ্যন মিউজিক থেৰাপি দিয়া হয় ভাইব্ৰেশ্যনটো আমি ফিল কৰা হয় আৰু সেই মিউজিক থেৰাপিটো মাকোটো চিচিডাই আৱিষ্কাৰ কৰিছিলে আৰু আৱিষ্কাৰ কৰাৰ পিছতেই তেওঁ যিটো এডুকেশ্যনেল থিয়ৰী তাৰ লগত সংলগ্ন কৰিছিলে সেইটো হৈছে হাৰ্ট এণ্ড চ'ল এডুকেশ্যনেল থিয়ৰী আমাৰ এই গোটেই মেথডটোত মিড ব্ৰেইন বুলি কোৱা হয় কিন্তু আমাৰ শিক্ষাটো আছে হাৰ্ট এণ্ড চ'ল এডুকেশ্যনেল থিয়ৰী মানে ব্ৰেইনৰ লগত হাৰ্টৰ সম্পৰ্ক আছে গোটেই বস্তুটোত মানে গোটেই বস্তুটোত পজিটিভিটিটো ব্ৰেইনৰ পৰা নহয় মনৰ পৰা আহে মনটো আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আৰু পজিটিভিটিটো ওৱান কাইণ্ড অফ ইম'শ্যনটো মানুহৰ ক'ৰ পৰা আহিব হাৰ্টৰ পৰা আহে হাৰ্ট এণ্ড চ'ল এডুকেশ্যনেল থিয়ৰী হিচাপে আচলতে মিড ব্ৰেইন এক্টিভেশ্যনত এই মিউজিক থেৰাপিটো এপ্লাই কৰা হয় আৰু এই মিউজিক থেৰাপিটো যেতিয়া তেওঁলোকক এপ্লাই কৰা হয় মিডল ব্ৰেইনটো যেতিয়া এক্টিভেশ্যন হৈ যায় এক্টিভেশ্যন হৈ যোৱাৰ লগে লগে তেওঁলোকৰ মেমৰি পাৱাৰ বাঢ়ি যায় কনচেনট্ৰেশ্যন লেভেল বাঢ়ি যায় তেওঁলোকৰ ফ'কাছ লেভেল বাঢ়ি যায় তেওঁলোকৰ পেচেঞ্চ বাঢ়ি যায় খং ৰাগবিলাক নাইকিয়া হৈ যায় নিগেটিভ থিংকিংবিলাক মনৰ পৰা একেবাৰে নাইকিয়া হৈ যায় এতিয়া এনেকুৱা হ'ব পাৰে আমাৰ এইটো গোটেই কোৰ্চটো হৈছে এটা 3-মহীয়া কোৰ্চ 3-মহীয়া এটা কোৰ্চ এতিয়া মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্চত এওঁলোক এতিয়া আহিছে এওঁলোক অহাৰ পাছত বেচিকেলি মই এজন শিক্ষক আপুনি কৈছে মই ইংৰাজীৰ শিক্ষক মোৰ আমাৰ এখন স্কুল আছে পিছনা নেশ্যনেল একাডেমি সেই স্কুলখনৰ পৰা মেট্ৰিকত এতিয়ালৈকে 4জনে ষ্টেনো কৰিছে আৰু সেই পিছনা নেশ্যনেল একাডেমিৰ লগত মই 2001ৰ পৰা জড়িত কোনটো বিভাগৰ আপুনি মই ইংৰাজী হয় এতিয়া সেই যে ধৰি লওক কোনোবা ষ্টুডেণ্টে যদি মোৰ ওচৰত ইংৰাজী পঢ়িবলৈ অহাৰ পিছততো পেৰেণ্টছে সুধিব যে মোৰ সন্তানটোৱে পাৰিছেনে নাই মইতো প্ৰমাণ দিব লাগিব এতিয়া মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্চলৈ যিবিলাক ষ্টুডেণ্ট আহিছে তেওঁলোকৰ মিড ব্ৰেইন এক্টিভেশ্যন হৈছেনে নাই আমি প্ৰমাণ দিয়াৰ প্ৰয়োজন গতিকে মিড ব্ৰেইন এক্টিভেশ্যন হোৱাৰ পাছত এওঁলোকৰ প্ৰমাণ হৈছে আজি এওঁলোক যে বহি আছে এওঁলোকক চকুত ক'লা কাপোৰে হওক বা কিবাকে বান্ধি দিয়ক নেদেখাকৈ বান্ধি দিয়ক বন্ধাৰ পিছত তেওঁলোকৰ হাতত আপুনি কিবা বস্তু তুলি দিয়ক কিবা কালাৰ তুলি দিয়ক কিতাপ পঢ়িবলৈ দিয়ক কিবা পইচা এটা দিয়ক কালাৰ কৰিবলৈ দিয়ক পাজল মিলাবলৈ দিয়ক লুডু খেলিবলৈ দিয়ক চেছ খেলিবলৈ দিয়ক সন্মুখত মানুহ থিয় কৰাই দিয়ক তেওঁলোকে চব ক'ব পাৰিব আজি তেন্তে হ'লে তোমালোকৰ পৰীক্ষা ল'ম তাৰমানে মিড ব্ৰেইন এক্টিভেশ্যন হোৱা সেইটো হৈছে প্ৰমাণ মিড ব্ৰেইন এক্টিভেশ্যনত জড়িত হোৱাৰ পাছত
কিমানখিনি হয় আজি কেমেৰাত দেখিবলৈ পাব আজি ৰাইজে দেখিবলৈ পাব দৰ্শকসকলে এতিয়া বহুতে মিড ব্ৰেইন এক্টিভেশ্যনক ফেক ভুৱা বুলি ক'ব খোজে বিশেষকৈ বহুতে ক'ব খোজে সেই তেওঁলোকে বোলে নাকৰ তলদি দেখা পায় গতিকে মানে আপুনি যিখিনি শিক্ষা দি আছে মিড ব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে বহুতে ক'ব বিচাৰে চকুত কাপোৰ বান্ধি তেওঁলোকে যিটো দেখুৱাব বিচাৰিছে সেইটো মিছা বুলি ক'ব খোজে যে নাকটো কালপিত নাকৰ তলদি দেখা পোৱা যায় ঠিক আছে আজি আমি কেমেৰাৰ সন্মুখত আপোনালোকক দেখুৱাই দিম আৰু যিসকলে ভুৱা বুলি কৈছে মিছা বুলি কৈছে তেওঁলোকে যাতে নেক্সট টাইম আৰু যাতে তেওঁলোকে বুজি পায় যে এইটো এটা খুব সুন্দৰ এটা শিক্ষাৰ্থীসকলৰ বাবে এটা মিড ব্ৰেইন এক্টিভেশ্যন যিটো আপুনি কৈ আছে এটা থেৰাপি হয় সাউণ্ড থেৰাপি বুলি কৈছে আপুনি কেনেকৈ জড়িত হ'ল কেতিয়াৰ পৰা জড়িত হ'ল সেইটো মই 2022 চনৰ 3-4 ডিচেম্বৰত প্ৰথম আৰম্ভ কৰোঁ একচুৱেলি এইটোতো মিড ব্ৰেইন এক্টিভেশ্যনৰ অৰিজিনেলটো যদি খুচৰোঁ কোনো এটা নিৰ্দিষ্ট চন বা তাৰিখ নাই কেতিয়া আচলতে মিড ব্ৰেইন এক্টিভেশ্যনটো ষ্টাৰ্ট হৈছিল কিন্তু আমাৰ ভাৰতবৰ্ষলৈ মই যিমান দূৰ পাইছোঁ তথ্য 2011 চনত ভাৰতলৈ আহিছিল সাউণ্ড থেৰাপিটো তাৰপিছত 2014 চনত অসমলৈ আহিছিল 2014 চনৰ পৰা অসমত চলি আছিল তাৰ মাজতে কোভিডত লকডাউন হৈ গ'ল তেতিয়া বন্ধ হৈ গ'ল আৰু আচলতে গোটেই বিষয়টো আমি মিড ব্ৰেইন এক্টিভেশ্যনৰ ওপৰত মই ভাবোঁ যিমান অধ্যয়ন চলিব লাগিছিল বা চলিব লাগে এতিয়ালৈকে চলা নাই ইয়াৰ ওপৰত যিমান অধ্যয়ন চলিব মানে দৈনন্দিন জীৱনত আমি দেখিবলৈ পাওঁ ন ওচৰত বা ৰাস্তা ঘাটেৰে গৈ থাকিলে বা কিবা এটা শ্বপিং মলত গ'লে বজাৰ এখনত গ'লে বা বিয়া ঘৰ এখনত গ'লে মাক দেউতাক পূৰা ব্যস্ত হৈ থাকে কথা পতাত বা বেলেগ চিনাকি মানুহ লগ পালে ল'ৰাজনৰ হাতত বা ছোৱালীজনীৰ হাতত মোবাইলটো দি থৈ দিয়ে আৰু মোবাইলটো স্কিপ কৰি শিশুজনে চাই থাকে সেই ক্ষেত্ৰত বা বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে শিক্ষানুষ্ঠানৰ ফালৰ পৰা আজিকালি প্ৰজেক্টবোৰ বা যিবিলাক আমাৰ কুৱেশ্যন এনচাৰ থাকে মোবাইলত দিয়ে সেই যিখিনি আমাৰ থিয়ৰিকেল প্ৰজেক্ট থাকে প্ৰজেক্টবোৰ আজিকালি স্কুলত বিভিন্ন ধৰণৰ প্ৰজেক্ট থাকে গতিকে গোটেইখিনি মোবাইলতে দিয়ে স্কুল কৰ্তৃপক্ষই হওক বা অভিভাৱকসকলেও তেনেকৈ মোবাইলটো হাতত দি থৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি সেই স্কুল কৰ্তৃপক্ষৰ সেই ব্যক্তিখিনিক বা অভিভাৱকসকলক কি ক'ব যে আচলতে সেই মিড ব্ৰেইন এক্টিভেশ্যনৰ লগত আপুনি এইটো ক'ব খুজিছে যে মোবাইল দি এডিকশ্যন মোবাইলটো কেনেকৈ তেওঁলোকে এৰে একচুৱেলি মিড ব্ৰেইন এক্টিভেশ্যনৰ লগত মোবাইলটোৰ কোনো সম্পৰ্ক অৰিজিনেলি নাছিল ক'বলৈ গ'লে কিন্তু মিড ব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ মাজত তিনিটা বস্তু গ্ৰ' কৰাওঁ এটা হৈছে ছেল্ফ কণ্ট্ৰল আন এটা হৈছে ছেল্ফ ৰেছপনচিবিলিটি আন এটা হৈছে ছেল্ফ মটিভেশ্যন এতিয়া এওঁলোক আমাৰ পৃথিৱীত আপোনাৰ মোৰ সকলো ক্ষেত্ৰতে এইটো হ'ব আটাইতকৈ জটিল কাম হৈছে নিজক নিয়ন্ত্ৰণ কৰা আৰু নিজক চিনি পোৱা মোৰ যিটো অনুভৱ আমি আচলতে নিজক চিনি নাপাওঁ মই কোন মই কি পাৰিম মই কি নোৱাৰোঁ যেতিয়া নিজক চিনি পাব পাৰিম তেতিয়া গম পাই যাম যে মই কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ আৰু সেই কামটোৱে আমি তেওঁলোকক কৰোঁ যে তোমালোকক আমি ষ্টুডেণ্টবিলাকক কওঁ যে ইউ আৰ ব্ৰেভাৰ দেন ইউ থিংক ইউ আৰ মোৰ টেলেণ্টেড দেন ইউ ন' ইউ আৰ মোৰ কেপাবল অফ দেন ইউ ইমাজিন তেওঁলোকৰ কেপাবিলিটি বহুত বেছি আছে কিন্তু সেই বস্তুটো তেওঁলোকক আচলতে আমি উলিয়াই দিব নোৱাৰোঁ একচুৱেলি আমি টিচাৰবিলাকতো আমি শিক্ষক কি আমি একচুৱেলি ফেচিলিটেটৰ আমি ফেচিলিটিছখিনিহে তেওঁলোকক দিব লাগে একচুৱেলি আমাৰ এতিয়া মই আপোনাৰ স্কুলবিলাকত যিটো মোবাইলত অহা সেই কথাটো মই ক'ম কিন্তু মই কৈছোঁ যে আমি তেওঁলোকক ফেচিলিটি দিব লাগে তেওঁলোকক আমি এনকাৰেজ কৰিব লাগে যে পাৰিবাই তোমালোকে পাৰিবাই সেই এনকাৰেজমেণ্টটো তেওঁলোকক আমি কৰিব লাগে এতিয়া সেই মিড ব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে তেওঁলোকৰ যেতিয়া ছেল্ফ কণ্ট্ৰল আহি যায় তেওঁলোকে নিজে নিজে ৰিয়েলাইজ কৰে যে মোবাইল ফোনটোতো বহুত অপকাৰিতা আছে আপুনি মোবাইল ফোনৰ অপকাৰিতা চাওক মোবাইল ফোনটো আৱিষ্কাৰ কৰিছিলে ডক্টৰ মাৰ্টিন কুপাৰে ডক্টৰ মাৰ্টিন কুপাৰেতো মোবাইল ফোন তেনেকৈ ব্যৱহাৰেই নকৰে তেওঁ আৱিষ্কাৰ কৰি দিলে অলপতে এটা ইণ্টাৰভিউত ডক্টৰ মাৰ্টিন কুপাৰে কৈছে যে জীৱনত বহুত ভুল কাম কৰিলোঁ কিন্তু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভুল কামটোৱে কৰিলোঁ মোবাইল ফোন আৱিষ্কাৰ কৰি গতিকে যদি আৱিষ্কাৰক যদি সেইটো হয় আৰু আপুনি এটা সময়ত মই এইটো প্ৰমাণ কৰি চাইছোঁ তাৰ পৰা 10টা এণ্ড্ৰইড মোবাইল ফোন যদি ওপৰলৈকে জাপা হয় তাৰ ওপৰত যদি এটা পাত্ৰ ৰখা হয় পাত্ৰত যদি কৰ্ণ ৰখা হয় তেতিয়া একে সময়ত যদি 10টা মোবাইল ফোন ৰিং কৰি দিয়া হয় কৰ্ণ ফুটি যাব কিন্তু আপুনি পৰীক্ষা কৰিছে মই এটা সময়ত পৰীক্ষা কৰিছিলোঁ কৰ্ণ সেইটো ফুটি যায় কৰ্ণ ফুটি গৈছে কিমান পাৱাৰফুল
আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' আছে বহুত ভিডিঅ' আৰু আন নালাগে খুব সহজ অৰ্থত আপুনি চাওক আপুনি ভাবিছে যে মই শাৰী এখন কিনিম আপুনি 4-5 দিনমান খুব ধুনীয়াকৈ ভাবকচোন মনত যে মই শাৰী এখন কিনিম 4-5 দিন ভবাৰ পিছত আপুনি শাৰীখন মানে মোবাইলটো ফেচবুকটো খোলকচোন শাৰীৰ ভিতৰত যে আহিব আপোনাৰ সন্মুখত আপুনি প্ৰমাণ কৰি চাব পাৰে যে কিমান টানিছে তাৰমানে আমাক এতিয়াতো এআই আহিয়ে গৈছে যে আমাৰ ব্ৰেইনৰ গোটেই মনৰ গোটেই কথাবিলাক মোবাইললৈ লৈ গৈছে কিমান পাৰ হৈছে এতিয়া এটা চাবলৈ গ'লে সেইটোৱে স্কুল কলেজবিলাকে বিশেষকৈ স্কুলবিলাকে ধৰি ল'লোঁ যে আৰু এই গোটেই ছিষ্টেমটো আমাৰ কিন্তু যেতিয়াৰ পৰা প্ৰাইভেট স্কুলৰ ছিষ্টেমটো বেছি হ'ল তেতিয়াৰ পৰা আপুনি কোৱা কথাটো আহিছে কিন্তু যে মোবাইলৰ জৰিয়তে গোটেইখিনি কৰা আৰু গোটেইখিনি দিয়া কথাটো তাৰমানে কথালৈকে ল'ৰা ছোৱালীবিলাকক অতিৰিক্ত হেঁচা কিছুমান দি দিয়া হৈছে আৰু সেইটো হৈছে প্ৰাইভেট স্কুলৰ মাজত চলা এটা কম্পিটিশ্যন আৰু তাৰ আগত কিন্তু চৰকাৰী স্কুলবিলাকত আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াতো কম্পিটিশ্যন নাছিলে আমি নম্বৰৰ কাৰণে পঢ়াই নাছিলোঁ জ্ঞানৰ কাৰণে পঢ়িছিলোঁ আমিতো চাকৰিৰ কাৰণে পঢ়াই নাছিলোঁ এতিয়াতো ল'ৰা ছোৱালীয়ে নম্বৰৰ কাৰণে পঢ়ে নম্বৰৰ কাৰণে পঢ়াৰ যিটো অঘোষিত এটা কম্পিটিশ্যন হৈছে সেই কম্পিটিশ্যনৰ কাৰণে মোবাইলতেতো হৈছে এতিয়া এফালে কৈছোঁ মোবাইলটো তেওঁলোকৰ হাতৰ পৰা এৰুৱাব লাগে এফালে আকৌ মোবাইলটো ব্যৱহাৰ কৰি আছোঁ প্ৰজেক্ট দি আছোঁ তেতিয়াহ'লে সেইটো কেনেকৈ হ'ব গোটেই আৰু আজিকালি যিটো আপোনাৰ কথাৰ মাজতে মোৰ মনত পৰিলে বৰ্তমান অভিভাৱকসকলে যিটো এজনে আনজনৰ লগত যিটো মানে টম্ফালি মালি কয় যে মোৰ শিশুটোৱে 99% পালে মোৰ শিশুটোৱে 95% পালে যিটো এটা প্ৰতিযোগিতামূলক লাইফষ্টাইল সিহঁতৰ লাইফত আনি দিলে যে নম্বৰ পাব লাগিব বা সেই শিশুটোক কোনোবা এজন শিশুৱে কম নম্বৰ পালে দেই মাকে গৈ ক'ব অমুকে কিন্তু 96 পাইছে তই ইমান কম কিয় পালি যিটো তাৰ মাজৰ যিটো মানে মনটো দুখ লগাই দিয়ে তেনেকৈ কয় বা মই ফিল কৰাই দিয়ে যে মই পঢ়িব পৰা নাই ভালকৈ নম্বৰ আনিব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত সেই কনফিডেঞ্চ লেভেলটো ডাউন যে মোৰ মা দেউতাই তেনেকৈ কৈছে এইখিনি ক্ষেত্ৰত আমি পেৰেণ্টছক কাউন্সেলিং দিয়াটো অত্যন্ত দৰকাৰ বহুত প্ৰয়োজন আমাৰ এই কোৰ্চটো 3মহীয়া কোৰ্চটো প্ৰথম 2 দিন ফুল ডে আমি ৱৰ্কশ্বপ কৰোঁ ৱৰ্কশ্বপৰ শেষত আমি পেৰেণ্টছৰ এটা কাউন্সেলিং কৰোঁ মই তেতিয়া 3টা কথা পেৰেণ্টছক কওঁ যে 3টা C এভইড কৰিব 1 নম্বৰ C হ'ল নিজৰ সন্তানৰ এগেইনষ্টে ক'তো কমপ্লেইন নিদিব নিজৰ সন্তানৰ এগেইনষ্টে কমপ্লেইন দিয়া মানে সেইটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ নহয় অভিশাপ হয় নাম্বাৰ 1 C নাম্বাৰ 2 এটা C কওঁ নিজৰ সন্তানক কোনোদিন কম্পেয়াৰ নকৰিব কাৰো লগত বেলেগৰ লগত কোনোদিন কম্পেয়াৰ নকৰিব আৰু এটা C কৈছোঁ যে কোনোদিন নিজৰ সন্তানক ক্ৰিটিচাইজ নকৰিব কোনোদিন ক্ৰিটিচাইজ কৰিব আচলতে নিজৰ সন্তানক নালাগে এতিয়া এই যে নম্বৰৰ যিটো কম্পিটিশ্যন যে 99 এতিয়া মই 2001 চনৰ পৰা নহয় তাৰ আগতো মই আগতীয়াকৈ গুৱাহাটীতো মই অলপ দিন চাকৰি কৰিছিলোঁ স্কুলত 97ৰ পৰা মই একচুৱেলি টিচিঙৰ লগত জড়িত তেতিয়াৰ পৰা মই যিমানখিনি ষ্টুডেণ্ট এতিয়া আমাৰ স্কুলৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্ট ভাৰতৰ বাহিৰতো বহু দেশত আছে বহুত ভাল ভাল কামত জড়িত হৈ আছে এতিয়া মই এটা কথাই সদায় ষ্টুডেণ্টবিলাকক কৈ আহিছোঁ আৰম্ভণিৰ পৰাই যে নম্বৰৰ পিছত নদৌৰিবা জ্ঞানৰ পিছত দৌৰিবা 100% পোৱাটো বহুত ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে শিকিছে কিমান আৰু আমাৰ বহুত অভিভাৱকে নম্বৰৰ পিছত দৌৰাৰ কাৰণে তেওঁলোকক মেণ্টেলি বহুত বেছি প্ৰেছাৰ দিছে আৰু সেইটো কাৰণে তেওঁলোকে কেতিয়াবা মোবাইলতো কিছুমান বস্তু চাব লগা হৈছে মোবাইলত তেওঁলোকে চাব লগা হৈছে বহুত বস্তু আজিকালি মোবাইলত সহজতে পাই যায় আৰু একচুৱেলি বহুত টিচাৰো সেইটো হয় কিন্তু এতিয়া আমাৰ এটা কথা চাওক নম্বৰে যে কাম বিশেষ নিদিয়ে যোৱা 2-3টা বছৰ APSC পৰীক্ষাবিলাক নিকাকে হৈছে 2-3টা বছৰ এই APSC পৰীক্ষাবিলাকত যিবিলাকে শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে মেট্ৰিকত ষ্টেণ্ড কৰা কেইজন আছে মেট্ৰিকত ষ্টেণ্ড কৰা নাই কম আছে আমিতো ইণ্টাৰভিউবিলাকত দেখা পাইছোঁ যে মেট্ৰিকত 3rd ডিভিজন পোৱা বহুতেও পাইছে হয় নহয় আৰু চিম্পল এতিয়া আমাৰ স্কুলৰ পৰাই যিকেইজনে APSC ক্লিয়াৰ কৰিছে মই কৈছোঁ 4জনে মেট্ৰিকত ষ্টেণ্ড কৰিছিলে এজনে APSC ক্লিয়াৰ কৰা নাই APSC আমাৰ স্কুলৰ পৰা যিকেইজনে ক্লিয়াৰ কৰিছে চিম্পল 1st ডিভিজন আচলতে নম্বৰ পাবলৈ হ'লে মানুহে কেইবাটা ফেক্টৰ আহে সেইটো এটা বেলেগ চেপ্টাৰ নম্বৰ পাবলৈ হ'লে মুখস্থ কৰিলেও হৈ যায় আৰু কুৱেশ্যন কমন পৰিলে যিকেইটা কুৱেশ্যন ভালকৈ পঢ়ি গৈছিলে সেইকেইটা কুৱেশ্যনে আহি গ'ল বছ লিখি দিলে নম্বৰ পাই গ'ল জ্ঞানটোতো নাপালে গতিকে আমি আচলতে তেওঁলোকক এটা কথাই মই বাৰম্বাৰ কৈ থাকোঁ যে জ্ঞানৰ পিছত দৌৰিব লাগে আৰু পেৰেণ্টছকো আজিকালি পেৰেণ্টছক কণ্ট্ৰল কৰিবলৈ জটিলে হৈ যায় আৰু মোবাইলটো প্ৰসংগত চাব যে এটা শিশুৱে
যেতিয়া 2 বছৰ বয়সৰ পৰা ধৰি লওক 1.5 বছৰ 2 বছৰ বয়সৰ পৰাই মোবাইল নহ'লে ভাত খাব নোখোজে বহুত ভিডিঅ'ত দেখিবলৈ পাওঁ সেইটো হয় এতিয়া চাওক মোবাইলটো সিহঁতৰ হাতত সিহঁতক উমলাবৰ কাৰণে হওক সিহঁতক নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে হওক আমি সিহঁতৰ মোবাইলটো তুলি দিওঁ সিহঁতৰ হাতত সেই সময়ত আপুনি মই এখন গাড়ী বা এটা পুতলা বা এখন কিতাপ আমি তুলি দিওঁ নে নিদিওঁ আপুনি চাওক এখন গাড়ী যেতিয়া শিশু এটা হাতত তুলি দিয়া হয় শিশুটোৱে গাড়ীখন ভাঙি পেলায় ভঙালৈকে মাকহঁতে চাই ভঙাৰ পিছত মাকহঁতে কয় মাক দেউতাকহঁতে তাৰ হাতত বস্তু তুলি দিবই নোৱাৰি গতিকে বস্তু দিলেই চব ভাঙি পেলায় গতিকে তাক বস্তু দি লাভ নাই কিন্তু আপুনি সূক্ষ্মভাৱে যদি লক্ষ্য কৰি দেখা পাব যে শিশুটোৱে গাড়ীখন ভঙাৰ পিছত ভঙা টুকুৰাবিলাক জোৰা লগাবলৈ চেষ্টা কৰে হয়নে এই জোৰা লগাবলৈ চেষ্টা কৰাটো হৈছে ক্ৰিয়েটিভিটি ধ্বংস নহ'লেতো সৃষ্টি নহ'ব সি গাড়ীখন ভাঙিছে কিন্তু আকৌতো জোৰা লগাবলৈ চেষ্টা কৰিছে মাক দেউতাকে কিন্তু জোৰা লগাবলৈ চেষ্টা কৰা কাৰ্যটো গুৰুত্ব নিদিয়ে ভাঙিলে যে তাক গুৰুত্ব দিয়ে কিতাপ এখন দিয়ক কিতাপখন সি ফালিব কি ডাঙৰ কথা আছে কিতাপ ফলাৰ পিছত পেজবিলাক সি জোৰা লগাবলৈ চেষ্টা কৰে কিন্তু সেই ক্ৰিয়েটিভিটিটোলৈ মাক দেউতাক নাযায় গতিকে প্ৰথমতে মাক দেউতাকে নিজৰ সন্তানৰ হাতত মোবাইলটো তুলি দিয়ে এতিয়া শিশু আলোচনী পঢ়া নাই ল'ৰা ছোৱালী আগতে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মৌচাক আপোনালোকে মৌচাক পঢ়িছিলে না জানো যে মৌচাক ওলাইছিলে খুব এতিয়া সঁফুৰা খুব কম প্ৰিণ্ট হয় এতিয়া মৌচাক কম প্ৰিণ্ট হয় ল'ৰা ছোৱালীৰ হাতত সেইবিলাক তুলিয়ে দিয়ে যায় সৰুতে সিহঁতৰ মোবাইলে তুলি দিয়ে সেইটোৱে এতিয়া এইটো মিড ব্ৰেইন এক্টিভেশ্যনৰ যিখিনি থেৰাপি দিয়ে কিমান বয়সৰ পৰা কিমান বয়সলৈকে এইটো শিশুসকলে ল'ব পাৰে আমি 5 বছৰৰ পৰা লওঁ 5 বছৰৰ পৰা 16 বছৰ বয়সলৈকে লওঁ শিশুবিলাকক আমাৰ লগতে এইটো কৈ থওঁ ধৰক কিয় 5ৰ পৰা 16 লোৱা হয় এতিয়া ধৰক আমাৰ মানৱ সন্তান এটাৰ যিটো ব্ৰেইনৰ ডেভেলপমেণ্ট আপোনাৰ জন্মৰ পৰা 6 মাহ বয়সলৈকে যথেষ্ট ব্ৰেইন ডেভেলপমেণ্ট হয় 6 মাহলৈকে আৰু মেমৰি ডেভেলপমেণ্ট তাৰপিছত 3 বছৰ বয়সলৈকে হয় তাৰপিছত 3 পৰা 6 বছৰ বয়সলৈকে হয় কম্পাৰেটিভলি কম হয় তাৰপিছত 9 বছৰ বয়সলৈকে হয় কম্পাৰেটিভলি কম হয় 9 পৰা 13 ক্ৰমান্বয়ে মেমৰিটো ইনক্ৰিজ হৈ গৈ থাকে কিন্তু তুলনামূলকভাৱে কম বয়সতকৈ বেছি বয়সলৈকে কমি যায় ঠিক 16 বছৰ বয়সলৈকে মানুহৰ মেমৰি ইনক্ৰিজ হয় তাৰপিছত মেমৰি ইনক্ৰিজ নহয় মেমৰি ইনক্ৰিজটো 16 বছৰ বয়সলৈকে হ'ব 16 বছৰ পিছত আণ্ডাৰষ্টেণ্ডিং কেপাচিটি বাঢ়ে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং কেপাচিটিটোৱে 16 বছৰ পিছত বাঢ়িব গতিকে 16 বছৰ বয়সৰ পিছত কিন্তু কেতিয়াও মেমৰি ইনক্ৰিজ নহয় আমাৰ এই চিষ্টেমটো যিটো মেমৰি ৰিলেটেড বস্তু মিড ব্ৰেইন এক্টিভেশ্যন মেমৰি ৰিলেটেড হোৱাৰ কাৰণে 16 বছৰ বয়সলৈকে কেৱল মেণ্টেলি হেল্থৰ ওপৰতে আপোনালোকে দি আছে নে কিছুমান ধৰক শাৰীৰিকভাৱে কিছু দুৰ্বল থাকে কিছুমান শিশু বা খুব দেৰিকৈ খোজকাঢ়ে খুব দেৰিকৈ সি আঁঠু কাঢ়ে সেই শিশুসকলৰ কাৰণে তেনেকুৱা ধৰণৰ এতিয়া আমাৰ আচলতে এই মিউজিক থেৰাপিটো আপুনি চাওক যেতিয়া সংগীতটো কেৱল মানসিক খাদ্যই নহয় কিন্তু শাৰীৰিক খাদ্য নহয়নে বাৰু আপুনি সংগীত গান এটা যদি আমি ভালকৈ শুনো মনটো ভাল লাগে লগে লগে কিন্তু শৰীৰটো ভাল লাগি যায় গোটেই বস্তুটো গতিকে আমাৰ যিটো মিউজিক থেৰাপি দিয়া হয় এই মিউজিক থেৰাপিটোৱে কেৱল যে মানসিকভাৱে তেওঁলোকক সুস্থ সবল কৰিব তেনে নহয় তেওঁলোকৰ স্বাস্থ্যটো ভাল কৰিব খুব ভাল টোপনি যায় তেওঁলোকৰ টোপনি ভাল হয় আৰু টোপনি ভাল হ'লে স্বাস্থ্যও ভাল হৈ যায় আৰু তেওঁলোকৰ বাকী যিখিনি আমি এক্সাৰচাইজ দিওঁতো কিছুমান ব্ৰেইন জিম কিছুমান দিওঁ ব্ৰেইন ৱাৰ্ম আপ দিওঁ ফিজিকেল এক্সাৰচাইজ কিছুমান দিওঁ সেইখিনি যেতিয়া তেওঁলোকে নিয়মীয়াকৈ কৰে কৰাৰ লগে লগে তেওঁলোকৰ মনৰ লগতে স্বাস্থ্যটো সুন্দৰ হ'ব আৰু আপুনি যে কৈছে কিছুমান ধৰি ল'লোঁ আমি যদি চাওঁ যে বিশেষভাৱে সক্ষম কিছুমান যদি ল'ৰা ছোৱালী হয় এতিয়া একচুৱেলি আমাৰ মিড ব্ৰেইন এক্টিভেশ্যনটো প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে অত্যন্ত দৰকাৰী কিবা প্ৰব্লেম থকা ষ্টুডেণ্টেহে মিড ব্ৰেইন এক্টিভেশ্যন ল'ব লাগিব তাৰ মানে নাই মিড ব্ৰেইন এক্টিভেশ্যনটো প্ৰত্যেকজন সুস্থ সবল ষ্টুডেণ্টে ল'বই লাগে মই কৈছোঁ মিড ব্ৰেইন এক্টিভেশ্যন কাৰণ মিডল ব্ৰেইনটো এক্টিভেশ্যন হৈ থাকিলে ভাল তেওঁলোকৰ মেমৰি ডেভেলপমেণ্ট হ'ব কিন্তু এতিয়া এইখিনিতে আহিছে যে শাৰীৰিক বিশেষভাৱে সক্ষম যিখিনি ষ্টুডেণ্ট বেগে ধৰি ল'লোঁ আজিকালি মই পাইছোঁ তেনেকুৱা অটিজিম হাইপাৰ এক্টিভ মানে শ্ল' লাৰ্ণাৰ সেইবিলাক এতিয়াতো আমি গুৱাহাটী যিটো চেণ্টাৰ আছে বা মোক আমাৰতো নিজাকৈ আমাৰতো এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ মোৰ নাৰায়ণপুৰ ঢকুৱাখানা লখিমপুৰ আৰু গুৱাহাটী 4টা চেণ্টাৰ গুৱাহাটী নালাপাৰাত আছে যিটো সেইটো মই নিজেই ক্লাছ কৰোঁ তাত আমি হাইপাৰ এক্টিভ আৰু অটিজিম ষ্টুডেণ্ট লৈছোঁ আৰু মই জনাবলৈ পাই এইটো ভালেই পাম যে হাইপাৰ এক্টিভ আৰু অটিজিমৰ ষ্টুডেণ্টখিনিক
আমি ফ্ৰী অফ কষ্ট দিওঁ বা বিৰাট ভাল কাম কৰি আছে এইটো একচুৱেলি আমি এক্সপেৰিমেণ্ট হিচাপে চাইছোঁ যে তেওঁলোকক পাৰি নেকি কেনেকৈ ৰিজাল্ট পাইছে কেনেকুৱা ৰিজাল্ট মানে ভাল পাইছোঁ অটিজিমত যিখিনি আহিছে তেওঁলোকক খালি আমি যিটো মিউজিক থেৰাপি দিওঁ মিউজিক থেৰাপি দিয়াৰ সময়ত শুবলৈ দিওঁ টোপনি যাব লাগে আৰু টোপনি যদি ভালকৈ যায় তেতিয়াহ'লে তেওঁলোকৰ থেৰাপিটো কাম কৰে মানে টোপনি গ'লেহে থেৰাপিটো কাম কৰে টোপনি গ'লে কাম কৰে এতিয়া আগতে আমাৰ অমূল্য অসম বুলি এটা চেনেল এটা আছেতো দেৱজিৎ বৰাৰ অমূল্য অসমৰ যিটো পেজ আছিলে সেইটো আমাৰ গুৱাহাটীৰে মানে তেওঁ কৈছিলে তেওঁ হেডিংটোৱে দিছিলে অসম্ভৱকো সম্ভৱ কৰি তুলিছে মিড ব্ৰেইন এক্টিভেশ্যনে বুলি তেতিয়া মানে অটিজিমৰ এটা ষ্টুডেণ্ট পেৰেণ্টছে নিজেই মানে কনফেছ কৰিছে যে তেওঁলোকে মুম্বাই চেন্নাই দিল্লী হায়দৰাবাদ বহুতো নিছিলে কিন্তু বিশেষ ফল নাপালে আমাৰ ইয়াত 3 মাহ কোৰ্চটো কৰাৰ পিছত 100%টো ভাললৈ আহিছে বুলি নহয় কিন্তু বহুত তেওঁলোকে ভাল পাইছে গতিকে কোনোবা যদি অটিজিম বা হাইপাৰ এক্টিভ ষ্টুডেণ্টটো থাকে আমি সেইখিনি আৰু এটা সমাজত খুব বেছিকৈ দেখিবলৈ পোৱা যায় চাবচোন হয়তো আপুনিও লক্ষ্য কৰিছে যিহেতু আপুনি এজন শিক্ষক কিছুমান ল'ৰা ছোৱালী থাকে পঢ়াত কিমান এটা ভাল নাথাকে বা দুৰ্বল থাকে পঢ়াই শুনাই সিহঁতে লাষ্ট বেঞ্চত বহে স্কুলৰ বা সিহঁতক টিচাৰবিলাকেও বেছি গুৰুত্ব নিদিয়ে পঢ়াত ভাল নহয় বা পেৰেণ্টছেও ঘৰত গৈও গালি শুনে যে তই ভালকৈ পঢ়িব নোৱাৰ পঢ়া শুনা কৰিব নোৱাৰ বা লগৰ ফ্ৰেণ্ডৰ মাক দেউতাকে কয় সি ভালকৈ পঢ়া শুনা কৰিব নাজানে দে তাৰ লগত লগ নহবি তইও বেয়া হৈ যাবি তো সেই বস্তুটো আমাৰ ছ'চাইটিত বৰ্তমানো আছে স্কুলতো আছে বা আমি ছ'চাইটিত সেই বস্তুটো দেখিবলৈ পাওঁ সেইখিনি বস্তু নোহোৱা কৰিবৰ কাৰণে এতিয়া টমাছ আলভা এডিশ্যন মই প্ৰসংগতে এটা উদাহৰণ দিওঁ টমাছ আলভা এডিশ্যন যেতিয়া প্ৰাইমেৰী স্কুলত পঢ়ি আছিল প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁতে স্কুলৰ প্ৰধান শিক্ষকে এবাৰ এখন চিঠি লিখিলে মাকলৈ টমাছ আলভা এডিশ্যনৰ দেউতাক নাছিলে সেই সময়ত মাক আছিলে মাকলৈ এখন চিঠি লিখিছিলে সেই চিঠিখন এনভেলপত ভৰাই আঠা লগাই এডিশ্যনৰ হাতত দিলে দি পেলাই মাকক দিলেগৈ মাক তেতিয়া প্ৰধান শিক্ষকে এডিশ্যনে ক'লে যে তুমি পঢ়িব নালাগে মাক দিবা তেতিয়া মাকক চিঠিখন দিলে মাকে চিঠিখন পঢ়িলে পঢ়াৰ পিছত মাকৰ চকু পানী ওলাল চকু পানী ওলোৱাৰ পিছত এডিশ্যনে সুধিলে মা চিঠিখনত কি লিখিছে তুমি যে কান্দিলা তেতিয়া মাকে ক'লে আচলতে চিঠিখনত লিখিছে যে তুমি ইমানেই চোকা ল'ৰা তুমি ইমান পঢ়াত ভাল তোমাৰ ইমান ব্ৰেইনটো চোকা যে তোমাক আচলতে সেইখন স্কুলৰ শিক্ষকসকলে পঢ়াব পৰা নাই গতিকে তোমাক পাৰিলে এখন ভাল স্কুলত দিবলৈ কৈছে কাৰণ সেই স্কুলৰ শিক্ষকসকলে তোমাক পঢ়াব নোৱাৰে তাৰপিছত মাকে তেনেকৈ ক'লে কোৱাৰ পাছতে মাকে কৈছে যে কান্দিছে কিন্তু চিঠিখনৰ কাহিনী ৰহস্যটো বেলেগ আছিল তাৰপিছততো এডিশ্যনক বেলেগ স্কুলত দিলে বেলেগ স্কুলত এডিশ্যন পঢ়িলে পিছত এডিশ্যনে কি আৱিষ্কাৰ কৰিলে কি কথা আপুনি মই সকলোৱে জানো মাক ঢুকাই থাকিলে পিছত এদিন এডিশ্যনে নিজৰ ঘৰত মাকলৈ প্ৰধান শিক্ষকে লিখা চিঠিখন পালে চিঠিখন মেলি পঢ়িছিলে এডিশ্যনে চিঠিখনত লিখা আছিল যে আপোনাৰ সন্তানটো পঢ়াত ইমানেই বেছি বেয়া যে আমি পঢ়াব নোৱাৰোঁ গতিকে সি যদি আমাৰ স্কুলত থাকে তাক পঢ়াবলৈ যাওঁতে বেলেগ ষ্টুডেণ্টৰ অপকাৰহে হ'ব ইমান বেছি বেয়া পঢ়াত গতিকে তাক বেলেগ স্কুললৈ লৈ যাওক আপুনি কথাটো চাওক আচলতে আমি ষ্টুডেণ্ট মইতো আমাৰ যেতিয়া মিড ব্ৰেইন এক্টিভেশ্যন বুলিয়েই নহয় নৰ্মেল ক্লাছবিলাকতো মই ষ্টুডেণ্টক এটা কথাই কওঁ তোমালোকে যিমানে মই আটাইতকৈ বেছি কি কৰিলে ভাল পাওঁ বুলি কওঁ তোমালোকক ভুল কৰিলে মই আটাইতকৈ বেছি কি ভাল পাওঁ ভুল কৰিলে আৰু আটাইতকৈ বেছি কি বেয়া পাওঁ মোৰ টিচিং থিয়ৰিটোৱে সেইটো যে ষ্টুডেণ্টক মই সদায় ইনস্পায়াৰ কৰোঁ তোমালোকে যিমান পাৰা ভুল কৰা সদায় ইনস্পায়াৰ কৰোঁ আৰু তেওঁলোকে মই ভুল কৰিবলৈ ইনস্পায়াৰ কৰিলে তেওঁলোকে কথাবিলাক মুখ খুলি ক'ব আৰু তেওঁলোকে মুখ খুলি ক'লেহে মই গম পাম মই শুধো আৰু যদিহে আমাৰ মেক্সিমাম টিচাৰ স্কুলত কি কৰে তাৰমানে এটা ভুল কৰি দিয়াৰ লগে লগে এই বস্তুটো তই নোৱাৰনে ইমান সহজ বস্তু আমুকে পাৰিছে তই কিয় নোৱাৰ ইমান সেইটো কৈ দিয়াৰ লগে লগে দেউললৈ দুটা ষ্টুডেণ্টৰ ভিতৰত মই কিবা এটা সুধিলোঁ কুৱেশ্যন এটা সুধিলোঁ কুৱেশ্যনটো সুধোঁতে কোনোবা এটা পাৰিলে কোনোবা এটা নাই পৰা যেতিয়া নোৱাৰা কুৱেশ্যনটো নোৱাৰা ষ্টুডেণ্টটো মই কওঁ আমুকে পাৰিছে তইতো ইমান সহজটোকে নোৱাৰ ছেকেণ্ড টাইম সেই ষ্টুডেণ্টে মাত মাতিব জানো মনে মনে থাকিব আৰু মনে মনে থাকিলে সি শিকিব ক'ৰ পৰা সেইকাৰণে গুৰুতকৈ খিয়ান খুচৰি লৈ জ্ঞান গতিকে সিহঁতক সদায় আমাৰ আচলতে শিক্ষকসকলে ভুল কৰিবলৈ ইনস্পায়াৰ কৰিব লাগে যিমান পাৰে সিমান ভুল কৰা আৰু ষ্টুডেণ্টে কৰা ভুলৰ পৰা কিন্তু আমি শিকিব পাৰোঁ সিহঁতে ক'ত ভুল কৰিছে তেতিয়া মই ষ্টাডি কৰিম
কিন্তু আমাৰ সেই আপুনি কোৱা নিচিনাকৈ ট্ৰেডিশ্যনেল ছিষ্টেমটোত কি কৰে মানে সিহঁতক গেধা লাষ্ট বেঞ্চত বহিব তেনেকুৱা ধৰণৰ কৰে আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু নজনা কথা আৰু আশা কৰোঁ যিখিনি অভিভাৱকৰ কথা ক'লে আপুনি বা শিক্ষাৰ্থীসকলৰ কথা ক'লে বা টিচাৰখিনিৰ কথা ক'লে আমি কি সাৱধানতা ল'ব লাগে আশা কৰোঁ এই অনুষ্ঠানটো চাই প্ৰত্যেকেই যাতে এইখিনি কথা অনুকৰণ কৰে কাৰণ এতিয়ালৈকে আপুনি কিমান থেৰাপি দিলে অমিত ব্ৰেইন এক্টিভেশ্যনৰ এতিয়া মই কৈছোঁ এই যে 2022 চনৰ 3-4 ডিচেম্বৰত প্ৰথম আৰম্ভ কৰিছিলোঁ নাৰায়ণপুৰত আমাৰ মুখ্য কেন্দ্ৰটো নাৰায়ণপুৰত আছে এতিয়াতো অসমত আমাৰ 25টাৰ অধিক কেন্দ্ৰ হ'ল 25টাৰ ওপৰত আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ কেন্দ্ৰ হৈছে আৰু নতুন নতুন কেন্দ্ৰটো হ'বলৈ গৈ আছে এতিয়া আমাৰ গোটেই কেন্দ্ৰবিলাকৰ নাম যদি কৈ দিওঁ এতিয়া বহুত দীঘলীয়া হ'ব আমাৰ যেহেতু বহুতত আছেই কোনো শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া 25টা চেণ্টাৰ আমাৰ হৈ গ'ল কিমান ষ্টুডেণ্ট তাকে 25টা চেণ্টাৰ এতিয়ালৈকেতো মোৰ দেন 25,000 ষ্টুডেণ্ট মই পাইছোঁ 25,000 ষ্টুডেণ্টৰ ভিতৰত প্ৰত্যেকটো ভাল পজিটিভ ৰিজাল্ট পাইছে নে আহিবই আমাৰ গোটেই বস্তুটোৱে পজিটিভ ৰিজাল্ট 100% যোৱা 3টা বছৰত যিখিনি কৰিছোঁ এতিয়ালৈকে নিগেটিভ নাই পোৱা নিগেটিভ পোৱা নাই এতিয়া দুজনী ষ্টুডেণ্ট বহি আছে তোমালোকৰ লগত বহুত দেৰি কথা পতা নাই আৰু মনে মনে তেতিয়া এই ছোৱালীজনী ধৰক এইটো বয়সত মাছ কমিউনিকেশ্যন কৰি আছে এতিয়া ক্লাছ 8ত ন তুমি ক্লাছ 5ত মাছ কমিউনিকেশ্যন কৰি কেনেকুৱা আহিলে তোমাৰ মাছ কমিউনিকেশ্যন কৰাৰ ইচ্ছাটো মানে মোৰ মামী মানে জাৰ্নেলিষ্ট হয় মোৰ মামীও মানে কৰি থাকে তো মানে সেনেকে মানে মোকো মানে কৰিবলৈ ইচ্ছা গ'ল মাছ কমিউনিকেশ্যনটো কি হ'বা তুমি এংকৰ হ'বা ৰিপৰ্টাৰ হ'বা নিউজ ৰিডাৰ হ'বা কি হ'বা গোটেইখিনি হ'বলৈ বাপৰে এতিয়া মই জনামতে তোমালোকে একদম চকুত কাপোৰ বান্ধি কৈ দিব পাৰা আগত কোন থিয় হৈছে বা মই কিবা এটা লিখিলে নেদেখাকৈ পঢ়িব পাৰা নহয় জানো আৰু একদম আৰ্ট কৰিব পাৰা চকু বন্ধ কৰিও সেই বস্তুখিনি অলপ চাম প্ৰথমে কোনে দেখাব তাই খুব মনে মনে বহি আছে তাইতো কোনে কি দেখাব চকু বন্ধ অৱস্থাত দুইখন হাতে কালাৰ কৰিব পাৰিব তুমি কালাৰ কৰি দেখুৱাবা আৰু তোমাক মই পাজল মিলাব আছে মই কিছুমান পইচাৰ নোট দিম তুমি ক'ব লাগিব কোনখন নোট কি হয় আৰু নাম্বাৰ তাতে কি নাম্বাৰ আছে ক'ব লাগিব হা চকুত কাপোৰ বান্ধা তেতিয়াহ'লে এওঁলোকে বন্ধা আগত এটা কাম কৰোঁ হয় আপোনাক বান্ধো নহ'লে আপোনাক কোনোবা যদি সহযোগী আছে বান্ধো আমাৰ বহুতে কয়তো যে নাকটো কালপিত নাকৰ তলদি দেখি থাকে বুলি কয় গতিকে এওঁলোকক কিজান দেখিয়ে আছে এওঁলোকে গতিকে আপোনালোকে একেবাৰে বান্ধি চাওঁ বন্ধাৰ পিছত আপোনালোকে পৰীক্ষা কৰি চাওকচোন যে দেখা পায় নে নাপায় এইটো পাৰি ন আমাৰ মাজৰ পৰা কাক মাতো আহা তুমি আহা তাৰমানে বহুতে কপাহ আৰু কাপোৰ দি বান্ধি দিয়াৰ পাছত নাকৰ তলেদি দেখি থাকে বুলি কয় সেইকাৰণে আমাৰ ষ্টুডেণ্ট কেইটাতো মোৰ লগত আহিছে সিহঁতে কিজান মই দেখি থাকে শিকাই আহিছোঁ গতিকে আপোনালোকৰ মানুহক আমি বান্ধো আমাৰ ঘৰৰ মানুহ গতিকে আমি বান্ধি চাওঁ পুৰা টানকে বান্ধিম দুখ পোৱাকে নালাগে কবা হা দেখা পাইছোনে দেখা পাইছা বহুতে নাকটো কালপিত বুলি কয় নাকৰ তল দিবলৈ দেখা পায় হাতত কিবা এটা দিছোঁ এতিয়া কি দিছোঁ ক'ব লাগে কাৰ্ড তাত কি আছে চাবলৈ চেষ্টা কৰক একদম পূৰা চাবলৈ চেষ্টা কৰিলে নাকৰ তলেদি দেখা পায় নহয় দেখা পোৱা নাই একো নেদেখে ঠিক আছে যদিহে আপুনি দেখা নাই তেতিয়াহ'লে আমাৰ ষ্টুডেণ্ট কেতিয়াও দেখা নাপাব নিশ্চয় একদম নাই দেখা ন বান্ধো চকু মুটা বান্ধি দিয়া তোমাৰ বান্ধৱী নে তাই তনু চুৰিগাল ঢাকি দিয়া চাবা দে বান্ধৱী বুলি লাহেকে নামান্দিবা ছাৰে বান্ধিছে ছাৰে বাৰ বাৰ কৈ আছে ন কোনোবাই কৈ বোলে নাকৰ তলেদি দেখা পায় সেইকাৰণে মই বাৰ বাৰ কৈ আছো মোক বহুতে যাদু বুলিও কয় যাদুকৰ বুলি কয় মই বোলো মইতো এজন সাধাৰণ শিক্ষক হয় যদি যাদুকৰ হ'ব পাৰিছোঁ ভালেই হ'ল তনু তুমি চুৰিগাল দাঙি দিয়া ভালকৈ দাঙি দিয়া মানুহ হোৱা নাই আৰু এইটো একচুৱেলি ইয়াত মন্ত্ৰফাঁকি শিকাওঁ সিহঁতক মন্ত্ৰফাঁকি আছে মন্ত্ৰফাঁকি কি বাৰু মন্ত্ৰফাঁকি
তেওঁলোকক শিকাওঁ হয় আই কেন ডু ইট আই এম এ উইনাৰ I am the best. I can do it. I am a winner. God is always with me. Today is my day. এই ফাকি মন্ত্র এতিয়া আপুনি দিয়ক সাংঘাতিক মন্ত্র এটা মই চাম দেই এপল দেখুৱাই দিয়াচোন সঁচাকে দেই আপেলি দিছিলোঁ মই আৰু টেষ্ট কৰিম এটা বাৰু কিবাকে ক'ব পাৰিব আৰু দিয়ক আৰু দিওঁ বেলেগ বেলেগ সো স্পেলিংটো কৈ দিওঁ কৈ দিয়ে JAMBUL জাম্বল সেইটো কৈছে JAMBUL বাপৰে লাষ্ট আৰু এখন দিম দেই কিৱি কিৱি আৰু আপোনাৰ কিবা আছে বেলেগ দিয়কচোন এইখিনিতো আপুনি দিছে এতিয়া মোৰ ফালৰ পৰা কেইটামান দিয়ক কিবা কিবি দিম মই যদি লিখি দিওঁ কিবা এটা লিখি দিয়ক পাৰিবনে লিখি দিয়কচোন তাই স্পেল কৰি দিব মই অলপ আগতে মই বুদ্ধি কৰি আনি থৈছিলোঁ এইটো তুলি দিয়কচোন কেইটকা নোট কৰি দিব তেওঁ 200 তাত থকা নাম্বাৰটো কৈ দিয়া 2MC 400 437 হয়নে নহয় চাওকচোন 437 কৈছিল লাষ্টত সঁচাকে 200 দিছিলোঁ মই নোটখন আৰু শেষৰ নম্বৰ তিনিটা 437 না গোটেইটো শুদ্ধ কৈছে 400437 বাপৰে বাপ এখন দি নহ'ব পইণ্টছ এটা দিছোঁ ৰবা এইটো কিমান আছে কোৱাচোন এইটো ₹1 coins হা হৈ গ'ল বাৰু আৰু এতিয়া যদি মই তোমাক কিবা এটা লিখি দিওঁ আমি কিবা এটা লিখি দিয়ক কিবা এটা লিখি দিওঁ মই যদি খালি চিনি পোৱাকৈ লিখিলে হ'ল স্পেলিং পাৰিবা বুজিব পৰা Namaste with Nirufa. Namaste with Nirufa. বাপৰে সাংঘাতিক দেই কি কেনেকুৱাকে সেইটো আচলতে মিড বেঞ্চটো যেতিয়া তেওঁলোকৰ আপুনি এক্টিভেশ্যন হৈ ক'লে ন যায় যে মানুহে যাদু বুলি ক'ব বা মানুহে ভাবিব দেখা পাই আছে নেকি বা কেমেৰাৰ আগত মিছা মাতিছে নেকি আমি অলৰেডি আমাৰ নিজৰ মাজৰ ষ্টাফ এজনক মাতি আমি দেখুৱালোঁ খুব টানকৈ বান্ধি দিলোঁ একো ক'ব নোৱাৰিলে ছেম কাৰ্ড দিছে ছেম তেনেকৈয়ে বান্ধিছে কিন্তু প্ৰত্যেকটো বস্তু কেনেকৈ ক'ব পাৰিছে এইটো মনোশক্তি সেইটো আচলতে এই বস্তুটোৰ ওপৰতে এইটোকে বহুতে চিডো চায়েন্স বুলি কৈছেতো গতিকে এই মই আপোনাৰ জৰিয়তে মানে সচেতন ব্যক্তিসকলক অনুৰোধ কৰিব খুজিছোঁ বিজ্ঞানৰ সাধকসকলক অনুৰোধ কৰিব খুজিছোঁ যে এই বিষয়টোৰ ওপৰত অধ্যয়ন চলক ইয়াৰ ৰহস্যটো কি মই নাজানো
যে তেওঁলোকক মিউজিক থেৰাপিটো দিয়া হৈছে, তেওঁলোকক এক্টিভিটিজবিলাক দিয়া হৈছে, ব্ৰেইন জিম, ব্ৰেইন ৱাৰ্ম আপ তেওঁলোকে এইখিনি কৰিছে আৰু তেওঁলোকে চকু বন্ধ হোৱাৰ পাছত এইখিনি কাম কৰিছে। ইয়াৰ আচলতে ভিতৰত থকা চায়েন্সটো কি? আৰু এই বস্তুটো মই কৈছোঁ নহয় যথেষ্ট দিন হৈছে যদিও বহুতে অধ্যয়নেই কৰা নাই, গৱেষণা কৰা নাই বিষয়টো কি। বহুতে এইটো ফেক্ট বুলি কৈ থৈ দিয়ে আৰু ফেক্ট বুলি কেৱল ব্লাইণ্ড ফল্ডটোক কয়, কিন্তু তেওঁলোকৰ যিখিনি মেমৰি ইনক্ৰিজমেণ্ট, তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্টবিলাক আগতকৈ ভাল হৈছে। আগতে পৰীক্ষাৰ নম্বৰবিলাক তেওঁলোকে ভাল পায়, তেওঁলোকৰ যিকোনো এক্টিভিটিছত এক্সপাৰ্টনেছটো বাঢ়ি যায়, সেইখিনি বিষয়টো তেওঁলোকৰ হয়। বাকী মানুহবিলাকে সেইবিলাক মানি লয়, সেইবিলাক হৈছে। কিন্তু এই ব্লাইণ্ড ফল্ডটো কেনেকৈ পাৰিছে? আচৰিত। মই সন্মুখত বহি আছোঁ, ওচৰত বহি আছোঁ, মই আচৰিত হৈছোঁ। এই খুলি দিয়া তাই গৰম পাব। নাই এক মিনিট, এইটোতো হ'লে এই পাজল এটা খেল বুলি দিয়কচোন। আমিতো চকু খুলি থকা অৱস্থাটো পাজল মিলাবলৈ অলপ জটিল হয় এইটোত, গতিকে চকু বন্ধ অৱস্থাত পাজল খেলকচোন। পাজল খেলাচোন। এতিয়া চকু মেলি পেলাই পাজলটো খেলিবলৈও অকণমান জটিল আছে, মিলোৱাটো কষ্ট। কিন্তু এতিয়া চকু বন্ধ কৰি মিলাব। এতিয়া বহুতে সেই কথাটোৱে কয় যে কেনেকৈ এইটো পাৰে, কিন্তু ইয়াৰ ওপৰত আচলতে অধ্যয়নটো আৰম্ভ হ'ব হৈছে। যিকোনো এটা মিলাই দিলোঁ হ'ল। এতিয়া 25,000তকৈ বেছি ষ্টুডেণ্ট 25,000তকৈ আৰু 25খনতকৈ অধিক আপোনাৰ স্কুল আছে। এতিয়া প্ৰত্যেকতেতো আপুনি শিকোৱাটো সম্ভৱ নহয়। তাত এতিয়া মই কৈছিলোঁ যে তাত এনেকুৱা হয়, সেই চেণ্টাৰবিলাক তেওঁলোকৰ যিবিলাক মানুহে চেণ্টাৰ আৰম্ভ কৰিছে মোৰ ওচৰত ট্ৰেইনিং লৈছে, মই ট্ৰেইনিং দি পেলাই গোটেই ছিষ্টেমটো শিকাই দিছোঁ, সেইমতে তেওঁলোকে কৰি আছে। ছেম ৰিজাল্ট, তেওঁলোকৰ ছেম ৰিজাল্টে পাইছে। কাৰণ এই ট্ৰেইনিংটো দিয়াৰ পাছত যেতিয়া সমাজত বহু মানুহ তেনেকৈ ওলাই আহিব, তেতিয়াহ'লে এইবোৰ যিবোৰ সমস্যা শিশুক লৈ বা শিক্ষাৰ্থীসকলক লৈ বা স্কুলৰ বা পেৰেণ্টছৰ যিখিনি সমস্যা ইগন'ৰ কৰে। আৰু ইয়ালৈ নহালৈকে এনেকুৱা কিছুমান মানুহ পাইছোঁ, মানে বাহিৰৰ পৰা এইটো মিছা, এইটো কেতিয়াও সঁচা নহয় তেনেকুৱা ধৰণৰ কৈ থাকে। মই বহুতো সন্মুখীন হৈছোঁ, মই মাতিছোঁ আহক, মোৰ সন্মুখলৈ আহক, আমাৰ ষ্টুডেণ্টৰ সন্মুখলৈ আহক, এইবিলাক চাওক। আহি পেলাই বহুত মানুহ কিন্তু এতিয়া কনভিন্স হৈ গৈছে, বোলে কি আছে ইয়াত গোটেই বস্তুটোত। মানে কোনোবাই যদি আপোনাৰ পৰা ট্ৰেইনিং ল'ব বিচাৰে, ট্ৰেইনিং ল'ব পাৰিব। আধা আধি মিলাই দিলে। আৰু লগতে এইটো কথাও মই কৈ থওঁ, এই যে চকু বান্ধি যিখিনি কাম আমাৰ ষ্টুডেণ্টজনে কৰিছে, আমাৰ উদ্দেশ্যটো কিন্তু এইটো নহয় আকৌ যে তেওঁলোকে চকু বন্ধা অৱস্থাত কিবা কিবি কৰিব, ক'ৰবাত তেওঁলোকে যাদুৰ নিচিনাকৈ দেখাই ফুৰিব। আমাৰ উদ্দেশ্য সেইটো নহয়। আমাৰ উদ্দেশ্যটো হৈছে তেওঁলোকৰ শৈক্ষিক দিশত উন্নতি হ'ব লাগে, মেণ্টেলি ফিজিকেলি ষ্ট্ৰং হ'ব লাগে, সেইটোহে। আৰু কোনোবাই যদি ট্ৰেইনিং ল'ব বিচাৰে, ধৰক এনেকুৱা এখন স্কুল খুলিব বিচাৰে, তেতিয়া আমি মোটামুটিতো অসমত 25টা আছেই, আৰু কোন কোন জেগা খালী আছে। এতিয়া প্ৰশিক্ষণ লওঁতে কিমান সময় লাগে? ধৰক ময়ে প্ৰশিক্ষণটো ল'ম, কিমান সময় লাগিব? এইটো 2 দিন ফুল ডে ৱৰ্কশ্বপত থাকিব লাগে। 2 দিন ফুল ডে ৱৰ্কশ্বপত থাকিব লাগে। এটা আমাৰ ছিষ্টেম আছে, সেই ছিষ্টেমত 2 দিন ফুল ডে ৱৰ্কশ্বপ, টোটেল 4 দিন ল'লে হৈ যাব। কোনোবাই যদি গুৱাহাটীত শিকিব বিচাৰে তেতিয়া সম্ভৱ? গুৱাহাটীততো আৰু লাগে চেণ্টাৰ। এতিয়া আমাৰ গুৱাহাটী চেণ্টাৰটোত যিমানখিনি ষ্টুডেণ্ট হয়, মইতো কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা হৈছোঁ, আৰু লাগে। প্ৰাইভেট স্কুল মাজতে কথা পাতি আছোঁ মই, তাই ধুনীয়াকৈ কৰি আছে। প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ মাজত আপুনি কি পাৰ্থক্য দেখে? একচুৱেলি মই আমাৰ প্ৰসংগত এটা কথা উল্লেখ কৰিছিলোঁ যে প্ৰাইভেট স্কুলবিলাক আহি যোৱাৰ পিছৰ পৰা নম্বৰ কেন্দ্ৰিক যিটো প্ৰৱণতা, যিটো প্ৰতিযোগিতা হ'ল, সেইটোৱে ল'ৰা ছোৱালীবিলাকক বেছি আচলতে অনিষ্টহে কৰিছে। এটা কথা ঠিক বাৰু, মই এখন প্ৰাইভেট স্কুলৰে মানে প্ৰপাৰেটৰ কাম প্ৰিন্সিপাল। লখিমপুৰ জিলাৰ ব্যক্তিগত খণ্ডত প্ৰথমখন প্ৰাইভেট স্কুল আমাৰ পিছলা নেশ্যনেল একাডেমীকে বহুতে ক'ব খোজে। গতিকে এতিয়া প্ৰাইভেট স্কুলবিলাকে একচুৱেলি আজিৰ তাৰিখত কিন্তু চৰকাৰী স্কুলবিলাকত যিসকল শিক্ষক আছে প্ৰাইভেটৰ তুলনাত কিন্তু কম নাই। আৰু চৰকাৰী স্কুলত কালি মই গুৱাহাটীলৈ আহি থাকোঁতে এজন অভিভাৱকে গুৱাহাটীৰ পৰা মোলৈ ফোন কৰিছে, কৈছে সংস্কাৰ বোলা বস্তুটো প্ৰাইভেট স্কুল ইংলিছ মিডিয়ামবিলাকত বোলে পাবলৈ নাই। আমি
সংস্কাৰবিলাক বস্তুটো শংকৰদেৱ শিশু নিকেতন হওক বা জাতীয় বিদ্যালয় হওক বা অসমীয়া মাধ্যমৰ যিবিলাক বিদ্যালয় আমাৰ প্ৰাইভেট স্কুলখন কিন্তু অসমীয়া মাধ্যমৰ ব্যৱসায়ৰ ফালে গতি কৰা বুলি ক'ব বিচাৰিছে হৈছেগৈ আচলতে হয় হৈ গ'ল দুখন কমপ্লিট মই দেখাই দিছোঁ ভাঙি যাব নেকি দেখিছেনে চকুৰে নেদেখাকৈ কেনেকৈ ব্লগবোৰ মিলাইছে ভাঙি গ'ল নেকি খুব ধুনীয়াকৈ কৰিছে বাপৰে এখন মইহে বেয়া কৰিলোঁ দেই একো নাই কিন্তু খুব ধুনীয়াকৈ একদম কমপ্লিট হৈছে আমাৰে বহুত সময় লাগি যাব চকুৰে চাই এনেকুৱা মিলাওঁতে গতিকে থেংক ইউ তোমাক আৰু খুব সুন্দৰকৈ মাছ কমিউনিকেশ্যন কৰি আছে আমি দেখিবলৈ পাম স্ক্ৰীণত খুব সোনকালে তোমাক বাতৰি পঢ়ি থকা তুমি কি দেখুৱাবা মই এতিয়া দুটা হাতৰ পৰা কালাৰ কৰিব পাৰোঁ চকু বন্ধ থাকিব ঠিক আছে খুলি দিওঁ তেওঁক একদম অনুষ্ঠানৰ শেষত আমি আহি পাইছোঁ শেষত তোমাৰ হাতৰ কাম আমি চাই লওঁ হয় ইয়াৰ পৰা কিবা এটা পেজ আপুনি দি দিব বাটাৰফ্লাই নাই নেকি মোৰ ফেভৰেট এইটো দিছোঁ সেম ইয়াতে যিটো কালাৰ আছে সেম কৰিব তুমি টাচ কৰি লোৱা কি কালাৰ আছে সেইমতে তুমি তাৰ পৰা কালাৰ নিজৰ মতে লৈ লোৱা এতিয়া মই তোমাৰ লগত অলপ কথা পাতোঁ দেই আগতে তুমি কেনেকুৱা আছিলা পঢ়াত আগতেতো মানে এই নৰ্মেল মানে ঠিক ঠাক আছিলোঁ এতিয়া ইয়াতে জইন হোৱাৰ পাছত মিড ব্ৰেইন এতিয়া মানে ভাল হয় আৰু ভাল এতিয়া কেনেকুৱা লাগি থাকে মনটো কেনেকুৱা লাগি থাকে কনফিডেন্ট লেভেল কেনেকুৱা লাগি থাকে তোমাৰ কনফিডেন্ট লেভেল ক'লে বহুত ভাল লাগে মানে একদম মানে ফুল কনফিডেন্স আহে ক'ৰবাত মানে লাগিলে ক'ৰবাত যাওঁ ক'ৰবাত কথা ক'লেও মানে একদম ফুল কনফিডেন্সটো থাকে আৰু পজিটিভ থাকে আৰু ধৰা কেতিয়াবা কিবা এটা কৰিব আগতে এনেকুৱা হৈছিল নে কেতিয়াবা কিবা এটা কৰিব বিচাৰা কিন্তু কৰিব নোৱাৰা খং উঠে খঙাল আছিলানে আছিলোঁ এতিয়া কিমান কমিছে খং কমিছে বহুতখিনি হয় আৰু পঢ়িলে ধৰা মনত থাকে পঢ়িলে এতিয়া মানে মোৰ মানে বহুত দিনলৈকে মনত থাকি যায় বস্তুখিনি হয় আগতে থকা আজি পঢ়িছোঁ কালি পঢ়ি গৈছোঁ মানে পাহৰি যোৱা আজি পঢ়ি কাইলৈ পাহৰি যোৱা মোৰ এতিয়া মানে মই আজি পঢ়িছোঁ বহুত দিনলৈকে মনত থাকে আৰু বা বহুত ল'ৰা ছোৱালীৰ এনেকুৱা হয় ন পঢ়া শুনা তেনেকৈ পঢ়িলে খুব ধুনীয়াকৈ পঢ়ে কিন্তু মনত ৰাখিব নোৱাৰে আৰু এটা কথাই এই মনত ৰখা কৌশলৰ ওপৰত আৰু এটা কথা কওঁ আমাৰ বহু পেৰেণ্টছে ভাবে যে ল'ৰা ছোৱালীবিলাকে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা পঢ়িব লাগে আচলতে ওৱান ছিটিঙত ইমান সময় পঢ়িব নালাগে ওৱান ছিটিঙত মেক্সিমাম 45 মিনিটছ বহিব লাগে ওৱান ছিটিঙত 45 মিনিটছ পঢ়িব লাগে আৰু 45 মিনিটছ ল'ৰা ছোৱালীবিলাকক আৰু এটা কথা আমি দিওঁ যে যিমান পঢ়িবা তাৰ দুগুণ লিখিবা আৰু যিমান লিখিবা তাৰ দুগুণ চিন্তা কৰিবা মানুহে এনেকুৱা হয় যে এতিয়া ধৰি ল'লোঁ এওঁলোকে কিবা এটা পঢ়িলে পঢ়াৰ পিছত লিখাৰ পিছত তেওঁলোকে যেতিয়া চিন্তা কৰিছে আমাৰ এওঁলোকক বহুত কথা পাতিলেতো ওলাই যায় যে পৃথিৱীৰ শ্ৰেষ্ঠ শব্দটো হৈছে মা আকৌ পৃথিৱীৰ 1 নম্বৰ প্ৰিয় শত্ৰু হৈছে আমাৰ মা মাকজনীয়ে আমাৰ নিজৰ সন্তানক বেছি সন্দেহ কৰি থাকোঁ কেনেকুৱা ধৰণৰ সন্দেহ তই পাৰিবি জানো তই এইটো কৰিছ জানো বেছি সন্দেহ কৰি থাকোঁ বেছি এতিয়া তেওঁলোকে যে 45 মিনিটছ পঢ়িলে ধৰি ল'লোঁ তাৰপিছত আকৌ লিখাৰ পিছত চিন্তা কৰি আছে চিন্তা কৰি থাকোঁতে তেওঁলোকে হয়তো পাইচাৰি কৰি আছে বা বহি আছে মাহঁতে সেই সময়ত দেখা পালে তইতো এনেহে আছ তই পঢ়া নাই কিন্তু তাতে পঢ়িয়ে আছে অধ্যয়ন শব্দটোৰ অৰ্থ বৰ ব্যাপক হয় কিন্তু আমি সাধাৰণতে ভাবোঁ পঢ়াৰ টেবুলত বহি আছে কিতাপখন লৈ পঢ়ি আছে বা কিবা এটা লিখি আছে সেইটোৱে পঢ়ি থকা কিন্তু চিন্তা কৰি আছে যে মই আজি কি পঢ়িছিলোঁ মই কি লিখিছিলোঁ সেইটোৱে এতিয়া ধৰক সেই আপুনি মোক একদম আৰম্ভণিতে কৈছিলে যে জিলাকেইখনৰ সেই বস্তুটো আচলতে ভাইৰেল হৈছিলে আপোনাৰ এটা সময়ত হৈছিলে এতিয়া চাম শিক্ষাৰ্থীৰ কাৰণে সেইটো কথা মই আকৌ কৈ দিব খুজিছোঁ তেতিয়া আছিলে জিলা 33খন তেতিয়া মোৰ থিয়ৰিটো ওলাইছিলে যে 33 ছেকেণ্ডত 33খন জিলা কেনেকৈ মনত ৰাখিব পাৰি 33 ছেকেণ্ডত এতিয়া জিলা হ'ল 35খন
গতিকে 35খন জিলা আমি ল'ৰা ছোৱালীক মনত ৰখাবলৈ শিকাবলৈ যাতে কিছু কষ্ট হয় গতিকে এটা থিয়ৰী মই উলিয়াইছিলোঁ সেই থিয়ৰীটো হৈছে যে GHMNT = 2 এইটো বৰ্ড হ'লে লিখি দিয়া হ'লে সুবিধা হ'লহেঁতেন যে GHMNT = 2 মানে জি আখৰ ইজিকেল যে 2 কৈছোঁ জি আখৰ অসমত 2খন জিলা আছে গোলাঘাট আৰু গোৱালপাৰা এইচ আখৰৰ 2খন জিলা আছে হোজাই আৰু হাইলাকান্দি এম আখৰৰ 2খন জিলা আছে মাজুলী মৰিগাঁও এন আখৰৰ 2খন জিলা আছে নগাঁও নলবাৰী আকৌ টি আখৰৰ 2খন জিলা আছে তিনিচুকীয়া তামোলপুৰ তাৰ আগত থাকি গ'লে জোল 1 এইটো মই GHMNT ক'লোঁ জোল 1 প্ৰথমতে ক'ব লাগিছিলে যে জোল 1 তাৰপিছত GHMNT 2 জোল জে আখৰ অসমত এখনেই জিলা আছে যোৰহাট ইউ আখৰৰ এখনেই জিলা আছে ওদালগুৰি এল আখৰৰ এখনেই জিলা আছে লখিমপুৰ জোল 1 GHMNT 2 CH3 চি আখৰ অসমত 3খন জিলা আছে চৰাইদেউ চিৰাং কাছাৰ এছ আখৰৰ 3খন জিলা আছে শোণিতপুৰ শিৱসাগৰ সাউথ চালমাৰা মানকাছাৰ BD5 বি আখৰৰ অসমত 5খন জিলা আছে আমাৰ বৰপেটা বঙাইগাঁও বাক্সা আপোনাৰ বজালি তাৰপিছত বিশ্বনাথ 5খন আকৌ যদি কওঁ বিশ্বনাথ বঙাইগাঁও বৰপেটা বাক্সা বজালি 5খন জিলা আছে ডি আখৰৰ 5খন জিলা আছে ডিব্ৰুগড় ধেমাজি দৰং ধুবুৰী ডিমা হাছাও 5খন জিলা আছে কে আখৰৰ 6খন জিলা আছে কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৱেষ্ট কোকৰাঝাৰ কৰিমগঞ্জ গোটেইখিনি 35 ওলাব বাপৰে হৈয়ে গ'ল তাই 2খন হাতেৰে কালাৰ কৰিছে 2খন হাতেৰে কৰিছে আৰু একচুৱেলি ইয়াত জেগাটো অলপ কনজাষ্টেড হৈছে কনজাষ্টেড এৰিয়াৰ মাজত অলপ ঠেক হৈছে তাই কৰিছে আৰু কালাৰবিলাক আপুনি চেম মেটচ হৈছে হয় একেবাৰে অনুষ্ঠানৰ শেষৰ ফালে আমি আহি পাইছোঁ নমস্তে উইথ নীলোফাৰ আৰু প্ৰত্যেকগৰাকী আলহীয়ে নমস্তে উইথ নীলোফাৰ ষ্টুডিঅ'ত আহিলে কিবা এটা লিখি থৈ যায় মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে বা অনুষ্ঠানটোত আহি কেনেকুৱা লাগিলে 2 এষাৰ লিখি থৈ যায় গতিকে তাই কালাৰ কৰি আছে আপুনি কি লিখিব মোৰ বিষয়ে বা অনুষ্ঠানটিৰ বিষয়ে আপোনাৰ আহি কেনেকুৱা লাগিলে মই নীলোফাক লৈ কওঁ একচুৱেলি কি হৈছে মই ল'ৰা ছোৱালীবিলাকক কওঁ যে ডায়মণ্ড হ'ব লাগে আৰু এওঁলোকক খং ৰাগ নাইকিয়া হৈ যায় আপুনিও জানে যে ডায়মণ্ড ইজ অলৱেজ কুল হীৰা সদায় ঠাণ্ডা আমি যিমানেই গৰম নকৰোঁ কিয় যিমানেই আমি ৰ'দত নাৰাখোঁ কিয় হীৰা সদায় ঠাণ্ডা গতিকে ইমানবিলাক মানুহৰ মাজত মুকুতা হৈ মানে নীলোফা জিলিকি থাকক গতিকে মই লিখিব খুজিছোঁ যে বি এ জুৱেল এমং মেন বাপৰে ধন্যবাদ এইটো খুব ডাঙৰ কথা ক'লে আৰু মই চেষ্টা কৰি গৈ থাকিম এই অনুষ্ঠানটি ছাৰ নমস্তে উইথ নীলোফা যেতিয়া আৰম্ভ কৰিছিলোঁ এটাই উদ্দেশ্য আছিলে যে সমাজত সদায় এটা ভাল মেছেজ দিব পাৰোঁ আৰু আজিও সেই উদ্দেশ্যলৈ আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈকে যাতে সেইসকল শিশু যিসকলে তেনেকৈ পৰিস্থিতিৰ বা অভিভাৱকসকল পৰিস্থিতিৰ সন্মুখীন হৈ আছে বা কিছুমান শিশু শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক যথেষ্ট দুৰ্বল মাক বাপেক বহুত টেনশ্যনত থাকে কেনেকৈ বাচ্চাটোক ভাল কৰোঁ গতিকে আজিৰ উদ্দেশ্য আপোনাক যিহেতু আমন্ত্ৰণ কৰিছোঁ নিশ্চয় সফল হ'ম সাৰ্থক হ'ম বুলি মই আশা ৰাখিছোঁ হয় আমিও সদায় চেষ্টা কৰি আহিছোঁ শিশুসকলৰ কাৰণে পাৰিলে কিবা এটা কৰিব লাগে নহ'লে ভয়াৱহ ভৱিষ্যতৰ মাজত এওঁলোক আহি পৰিছে আৰু এতিয়া চাওক এই চকু বান্ধি এইবিলাক যে মই কৈছোঁ মই ৰাইজৰ কাৰণেও কৈছোঁ যে চকু বান্ধি কিবা এটা কৰিব মোৰ উদ্দেশ্য সেইটো নহয় অসমত মিড ব্ৰেইন এক্টিভেশ্যনক নতুন ৰূপত মই প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এইটো কৰিবলৈ যাওঁতে মই বহুত ষ্ট্ৰাগলৰ মুখামুখি হৈছোঁ মই ইণ্টাৰনেশ্যনেল ফিগাৰ মানুহৰ লগতো যথেষ্ট মোৰ কণ্ট্ৰভাৰ্চি হৈছে আমাৰ ইণ্টাৰনেশ্যনেল ফিগাৰ বহুত মানুহে এইটো এৰি নলয় মোৰ লগত বহুত চেলেঞ্জত মই কামটো কৰি আছোঁ আৰু মই এই চেলেঞ্জটো লৈ ভাল পাওঁ
চেলেঞ্জ লৈ কাম কৰিবলৈ ভাল লাগে আৰু এতিয়া ৰাইজৰ আশীৰ্বাদত ভগৱানৰ কৃপাত হয়তো মিডমেন এক্টিভেশ্যনে যথেষ্ট এটা নতুন ৰূপ পাইছে আৰু পাই থাকিব আৰু ২৫,০০০ শিক্ষাৰ্থী এতিয়ালৈকে পাইছোঁ এতিয়ালৈকে আপুনি পজিটিভ ৰিজাল্ট দিছে লগতে ২৫খনৰো অধিক আপুনি আৰু ইয়াত এতিয়া এনাৰ্জি কেৱল যে ষ্টুডেণ্টে পাইছে সেইটো নহয় মই নিজেও পাইছোঁ এনেকৈ আপুনি সুস্থ হৈ থাকক হাঁহি থাকক আৰু সমাজৰ এই উঠি অহা নৱপ্ৰজন্মৰ বাবে আপুনি এনেকৈ সুন্দৰ কাম কৰি গৈ থাকক আৰু ময়ো চেষ্টা কৰি গৈয়ে আছোঁ আৰু এটা খুব সুন্দৰ ভাল লাগিছে কোনোবাই যদি এনেকৈ শিক্ষাৰ্থীসকলৰ বাবে শিশুসকলৰ বাবে বা স্পেচিয়েল চাইল্ডৰ কাৰণে এনেকুৱা স্কুল খুলিব পাৰে ছাৰৰ পৰা ট্ৰেইনিং বা প্ৰশিক্ষণ ল'ব পাৰে আপোনালোকে আৰু খুব সুন্দৰকৈ কালাৰ কৰিছে গোটেই কালাৰ মিলিছে গতিকে থেংক ইউ তোমাক তাইক খুলি দিয়া গৰম পাব আৰু অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহি পালোঁ তাৰ বহুত ধন্যবাদ আৰু আহিবলগীয়া দিনত আমি বিভিন্ন ধৰণৰ টপিক লৈ আমি বহিম বুলি আশা ৰাখিলোঁ আৰু অনুষ্ঠানৰ দৰ্শকসকলক যাতে আমি উপকৃত কৰিব পাৰোঁ গতিকে পুনৰবাৰ ধন্যবাদ ময়ো আজি অনুষ্ঠানটোলৈ আহিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকতো আপোনালোকৰ সহায় সহযোগিতা পাই যাম বুলি আশা কৰিছোঁ আপোনালোকক পুনৰবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ ধন্যবাদ তোমালোকক দেই ধন্যবাদ গতিকে নমস্তে উইথ নীলোফাৰ আজিৰ এই সন্ততিৰ পৰা বিদায় লোৱাৰ সময় হ'ল ধন্যবাদ